নাইকিয়া হ'ব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ডিব্ৰুগড়ত কেবাজনো কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰিলে আৰু কেবাজগৰাকীও নেতা কৰ্মীয়ে আজিৰ দিনটোত যোগদান কৰে বিজেপিত আৰু বিজেপিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত আছিল মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিলে যে 2032 বৰ্ষত কংগ্ৰেছ নাইকিয়া হৈ যাব এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো যে ডিব্ৰুগড়ত বিজেপিৰ যোগদান কাৰ্যসূচী আৰু আজিৰ দিনটোতে মনোনয়ন পত্ৰ দাখিল কৰিলে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ এক যোগদান কাৰ্যসূচী আৰু বিজেপিত যোগদান কৰে কেবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মীয়ে ডিব্ৰুগড়ত আজিৰ দিনটোত কেবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিলে আৰু 2032 চনত কংগ্ৰেছ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত ডিব্ৰুগড়ত কেবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মীয়ে যোগদান কৰে উল্লেখযোগ্য যে আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীৰ পিছতেই বিয়লিৰ ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মী জিলা পৰ্যায়ৰ কংগ্ৰেছ সভাপতি যোগদান কৰে বিজেপিত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী আৰু য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 2032 চনত কংগ্ৰেছ নাইকিয়া হৈ যাব আমাৰ হাতত মন্তব্য আছে যোগদান কাৰ্যসূচীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে সেয়াও আপোনালোকক শুনাই লৈছো আজি সন্ধিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় বিভিন্ন অৰাজনৈতিক আৰু ৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে বিশেষকৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনীৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই প্ৰাক্তন সাধাৰণ সম্পাদক সত্যজিৎ বৰুৱা দিগন্ত ফুকন আমাৰ সমীৰণ নেওগ ৰূপক দাস জাতীয় পৰিষদৰ উপসভানেত্ৰী ৰিজুলুৱা গগৈ তিনিচুকীয়া জিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বীৰেন সিং নেওগ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক মহেশ মৰাণ সমাজ বৰুৱা বিবেকানন্দ ফুকন ৰমন আগৰৱালা এইসকলকে ধৰি বিভিন্ন ব্যক্তিয়ে আজিৰ সভাত আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে বহুকেইটা নাম মই ক'বও পৰা নাই মই সকলোকে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছো আৰু সকলোৰে প্ৰচেষ্টাত আমি অসমক আগুৱাই লৈ যোৱাৰ যি সংকল্প সেই সংকল্পত আমি সকলোৱে একেলগে কাম কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিম आज हमारे डिब्रूगढ़ में मटक जनगोष्ठी का मरान जनगोष्ठी का साथ में असम जातीय परिषद साथ में जिला कांग्रेस का सभापति सहित कोई सारे नेता भारतीय जनता पार्टी में योगदान किया है मैं सबको हमारा पार्टी में हमारा दल में स्वागत करता हूं आशा है कि नवीन प्रवीण सब लोग हम लोग मिल के असम में बीजेपी को भी शक्तिशाली करूंगा और साथ में मोदी जी का हाथ भी हम लोग शक्तिशाली करेंगे ये पूरा देश में ही मोदी जी का जादू चल रहा है और मैं थोड़ा देश बोलने से थोड़ा गलत ही बोला जाता है पूरा विश्व में अभी मोदी जी का जालुआ चल रहा है सब मैं तो एटा कथा কৈছো যে কংগ্ৰেছত কোনো হিন্দু সম্প্ৰদায়ৰ মানুহ 2026 নাথাকে আৰু 2032 মুছলমান সম্প্ৰদায়ৰ মানুহ নাথাকে গতিকে আমি যি ধৰণে একেদিন আপোনালোকে লক্ষ্য কৰিছে না নাই যিটো হাৰত কংগ্ৰেছী মানুহে যোগদান কৰিছে এতিয়া ৰাজীৱ ভৱনত বহিবৰ কাৰণে ৰুম থাকিব মানুহ নাথাকিব এনেকুৱা এটা পৰিৱেশত অসমখন গৈ আছে আৰু সেইটো আজিৰ পৰিৱেশ মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু তীব্ৰতৰ হ'ব আৰু 2032 লৈকে শেষে হৈ যাব কংগ্ৰেছ দল মই তেনেকে ভাবো আৰু
আজিৰ যোগদানটো মই আশা কৰাতকৈ বৰ্তমান অসমত যোগদান বহুত ভাল কৰি চলিছে। ময়ো কংগ্ৰেছত আছিলো। জিলা কংগ্ৰেছৰ সভাপতিয়ে যে দল এৰিব পাৰে সেইটো কেতিয়াও আমি ধাৰণাই কৰিব পৰা নাছিলো। দলৰ দুজনকৈ ষ্টেট কাৰ্যকৰী সভাপতিয়ে দল এৰিব পাৰে তাক আমি ভবাই নাছিলো। 4-5জনকৈ বিধায়কে একেলগে দল এৰিব পাৰে তাক আমি ভাবিবই পৰা নাছিলো। আগত এইটো কেতিয়াও সম্ভৱেই নাছিল। কিন্তু আজি মোদীজীৰ নেতৃত্বই অসম্ভৱকো সম্ভৱ কৰিছে। কালি তেজপুৰত ৰঞ্জিত দত্ত ডাঙৰীয়াৰ মনোনয়ন আছে। আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া থাকিব আৰু মই গোলাঘাটত কামাখ্যা তাছাক সংগ দিম আৰু যোৰহাটত তপন গগৈক সংগ দিম। চব আমি মনোনয়নত ইউজুৱেলি মানুহ গোটোৱাৰ প্ৰতিযোগিতা নহয়, কাৰণ খৰচটো কেণ্ডিডেটৰ হাতৰ পৰা গুচি যায়। যিমানে মানুহ আনিব সেই প্ৰত্যেকজন মানুহৰ বিপৰীতে ইলেকশ্যন কমিশ্যনে এটা টকা ধৰে আৰু কাটি থৈ দিয়ে। কিন্তু আজি যোৰহাটত গধূলি বিজেপিৰ প্ৰায় 5,000 ল'ৰা ছোৱালীয়ে গধূলিয়ে বাইক প্ৰচেছন কৰিছে। উৎসাহ ইমানেই যোৰহাটত বেছি উৎসাহ আছে। গতিকে কালি মই ভাবো যে যোৰহাটত মনোনয়ন পত্ৰ দিওঁতে দলৰ কাৰ্যকৰ্তা বহুতবোৰ নিজে নিজে আহিব। গোলাঘাটতো কামাখ্যা তাছাক লৈ বহুত উৎসাহ আছে। গোলাঘাটতো ভাল লোক আহিব আৰু ৰঞ্জিত দত্তৰ মনোনয়নক লৈ আমাৰ বিজেপিৰ নতুন পুৰণা সকলো বহুত উৎসাহিত। তেওঁ দলৰ প্ৰাক্তন সভাপতি আছিল। 3টা মনোনয়নে ভাল হ'ব, কিন্তু মনোনয়নৰ দিনাখন আমি মানুহৰ প্ৰতিযোগিতা নকৰো। ইলেকশ্যন কমিশ্যনৰ যিহেতু টকাৰ ৰেষ্ট্ৰিকশ্যন থাকে। তাৰ পিছত সভা সমিতিবিলাক 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। মই ভাবো গোটেইবোৰ সভা সমিতিয়ে ভাল সভা সমিতি হ'ব। লগত আমাৰ আৰ্থ সামাজিক সমীক্ষা এটাও চলাম আমি। কোনে অৰুণোদয় পোৱা নাই, কাক কাক বীমা কৰিব লাগিব। এইবাৰ মই আগতে কৈছো যে এই নিৰ্বাচনটোক আমি এটা গঠনমূলক এটা শক্তিত পৰিণত কৰিম, যাতে নিৰ্বাচনৰ পিছত বহুত দুখীয়া দৰিদ্ৰ মধ্যবিত্ত মানুহ চৰকাৰৰ পৰা উপকৃত। অমিত শ্বাহ ডাঙৰীয়া 6 তাৰিখে গুৱাহাটীত আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও নিশ্চিতভাৱে অসমলৈ আহিব। কিন্তু বৰ্তমান নাড্ডা ডাঙৰীয়াকো অসমলৈ মই মাতিছো। কিন্তু মূলত আমাৰ কাৰ্যকৰ্তাসকলে বুথে বুথে গৈ বুথ জিকিলে ৰণ জিকিব। গতিকে এইবাৰ আমাৰ ৰণনীতি হৈছে যে বুথে বুথে জিকিব লাগে, কাৰণ বুথত জিকিলেহে ৰণ জিকিম। সেইটো মূল উদ্দেশ্য। কিন্তু মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, নাড্ডা ডাঙৰীয়াৰ আশীৰ্বাদ আমাৰ বাবে প্ৰেৰণাৰ স্ৰোত। গতিকে মই আশা কৰিম যে নিৰ্বাচনৰ সময়ত তেওঁলোক অসমত নিশ্চয় আহিব। বিজেপিৰ সংগঠন অদ্ভুত শক্তিশালী বৰ্তমান অসমত। প্ৰত্যেকটো বুথত আমাৰ 22জন কৰি মিনিমাম ব্যক্তি আছে আৰু 5টা প্ৰমুখ আছে। বুথৰ ওপৰত শক্তি কেন্দ্ৰ আছে, শক্তি কেন্দ্ৰৰ ওপৰত মণ্ডল আছে, মণ্ডলত আমাৰ 7টা মৰ্চা আছে। গতিকে বহুত ডাঙৰ জাল এখন, মানৱ শৃংখল এটা আমাৰ লগত জড়িত হৈ আছে। কিন্তু সংগঠনৰ লগে লগে মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ যি অদ্ভুত মৰম আশীৰ্বাদ, আজি যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ কোনটো সমষ্টিৰ ৰাইজে নিবিচাৰিব যে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব, মোৰ সমষ্টিটোৰ আশীৰ্বাদ মোদী ডাঙৰীয়াৰ লগত জড়িত হ'ল। কালি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, বোলে ডিব্ৰুগড়ে তাৰ সৈতে মানে জয়গান গাব পৰা নাই, বা লখিমপুৰ সেই বিজয়ত জড়িত হ'ব পৰা নাই, যোৰহাট সেই বিজয়ত জড়িত হ'ব পৰা নাই, কৰিমগঞ্জ, নগাঁও সেই বিজয়ত জড়িত হ'ব পৰা নাই। মানুহখিনিৰ মন অহা 5 বছৰলৈকে বেয়া হৈ থাকিব যে কৰবাত নহয় কৰবাত আমি যেন মোদী ডাঙৰীয়াক আশীৰ্বাদ দিব পৰা নাই। গতিকে মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ সকলো উদ্বাউল হৈ আছে আৰু সেইকাৰণে নিৰ্বাচনত হৰাৰ কথা নাই। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ তাৰ জনগাঁথনিৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হ'ব, বেলেগ কাৰণে নহয়। মই কালিয়ে ৰাজস্থান যাব লাগিছিল, মোক মাতি আছে, কিন্তু 7 মেলৈকে মই যিমান পাৰো অসমত থাকিব চেষ্টা কৰিম। কাৰণ যিয়ে নহওক এই নিৰ্বাচনতে মই 2026ৰ বেছটো নিৰ্মাণ কৰিব লাগিব, কাৰণ তাৰ পিছততো আমাৰো নিৰ্বাচন আহিব। সেইকাৰণে অসমৰ বাহিৰত 7 মেৰ পিছত প্ৰচাৰৰ কাৰণে যাম।
কিন্তু মই ভাবো 7 মেৰ আগতো কোনোবা যাব লাগিব, কিন্তু সেইটো অলপ সীমিত কৰি ৰাখিম। 7 মেৰ পৰা 4 জুনলৈ এমাহ বাহিৰত শ্ৰদ্ধাৰ সাংবাদিক